হ'ব ক্লাছে হ'ব পাৰ্চেণ্টেজ পাৰ্চেণ্টেজ কালি কৰা গ'লে চাইছে কেনে ঘৰত বেংকত চাইছিলে কেনে হা ভাগৰলৈ গৈছিলে আমি কালি 10% উলিয়াই গৈছিলোঁ ঠিক আছে যিকোনো সংখ্যা 10% উলিয়ালে কি হ'ব লাগে আমাৰ যদি 0 থাকে কমাই দিব লাগে সাপোজ 60 আছে ইয়াৰ 10% কিমান হ'ব 6 ঠিক আছে যদি 0 নাথাকিলে আমাৰ কি হয় সাপোজ 55 আছে তেতিয়া কিমান হ'ব 10% 50 কিমান হ'ব 5.5 ঠিক আছে এখানে মনত আছে যদি 1% হলে দুটা 0 কমাব লাগে যদি বলে দুটা 0 নাথাকে তেতিয়া কি হ'ব দুটা আগত পইণ্ট থাকিব ওকে ঠিক আছে এতিয়া আমি উলিয়াম সাপোজ আপোনাৰ পৰীক্ষা দিয়া আছে নেকি 2.5% অফ সাপোজ 360 দিয়া আছে এটা আমি কেনেকৈ উলিয়াম কিমান হ'ব আনসাৰ 2.5% of 360 so মই কৈ দিছো এটা আমি কি কৰিব পাৰো 2.5% মানে ওপৰত হ'ব 2.5 তলত কি হ'ব 100 পার্সেন্টেজ থাকিলে তলত কি হয় 100 অফ মানে কি হয় ইনটু কিমান 360 ওকে এটা পয়েন্টত আছে যদি এই পয়েন্টৰ কথা ভালকে জানে এটা ডাইৰেক্ট কথা কৰিব পাৰে নহলে কি এটা পয়েন্ট উলিয়াবলৈ তলত কেটা জিৰ' দিব লাগে এটা কাৰণ এটা আগত পয়েন্ট আছে ঠিক আছে আমি কইম 25 তলত কি হ'ব এটা জিৰ' দি দিম মানে কিমান হ'ব 1000 ঠিক 1000 ইনটু আমাৰ কিমান হ'লগে 360 এতিয়া এই জিৰ'টো দিলো কাট খাই গ'ল ঠিক আছে পইচা এশ কেইবাৰ যাব 4 বাৰ আৰু 4 কিমান হ'ব সদস্য 9 বাৰ আনসাৰটো কিমান হ'ব 9 ঠিক আছে আনসাৰটো হ'ব 9 ওকে এটা এটোকে আমি বেলেগ এটা মেথড কৰিব পাৰো ঠিক আছে বেলেগ বেলেগ বহুত মেথড কৰিব পাৰে আৰু আমি যে শিকিছিলো ইয়াৰ 10% কিমান হ'ব 36 হ'ব না 10 মান 36 হ'ব ওকে এটা 5% কিমান হ'ব কিমান হ'ব 18 ঠিক আছে 18 2.5% কিমান হ'ব 9 ঠিক আছে এটা পাতিছো কিন্তু পাতিব নালাগে ডাইৰেক্ট কৰিব পাৰিম নে বুজি পাইছ মানে 10% যদি স্ট্যাটিস্টিক্স 5% 18 2.5% 9 চাৰিখন কৰি দিলে নহলে এনেকৈ ভাবিলে ইমান টাইম নালাগে বুজি পাইছ 2.5% অফ সাপোজ আপোনাৰ 480 আছে তেতিয়া কিমান হ'ব আনসাৰ 2.5% অফ 480 আছে কিমান হ'ব 12 মানে নৰ্মেল কৰিলে অকণ টাইম লাগিব আমাৰ এনেকৈ লাও ইজি হৈ যাব কি কৰিব আমি 10% আমি কিমান লিখিম 10% কিমান লিখিম 48 ননে কম নন ভাবে পাইছা 48 কে লিখিলো কি লিখিলো 48 10% কি লিখিলো 48 10% কেন কেলে 48 হল 10% উলিয়াবল হলে 0 থাকে 0 আঁতৰাই দিলে হল ঠিক আছে তো 5% কিমান হ'ব 5% কিমান হ'ব 24 2.5% কিমান হ'ব 12 ওলাইছে দিল टू 240 কিমান হ'ব কিমান হ'ব 6 ওকে ক্লিয়াৰ হৈছে ঠিক আছে মানে 10% 24 ঠিক আছে 5% হ'ব 12 2.5% হ'ব কিমান 6 এটা আছে 0 নাথাকে সাপোজ আছে 64 2.5% এটা কিমান হ'ব হা 10.6.4 তাৰপিছত 3.25% তাৰপিছত 1.6 হ'ব কেলে 32 এটা হলা নাই নি 10 পইণ্ট কিমান হ'ব 6.4 5% হ'ব 3.25
2 1% কিমান হ'ব 1.6 এখন লাহে লাহে যা ক্লিয়াৰ হৈছে দেখে না বৰাবৰ লিখে Okay, 10% হ'ব কিমান 9.6 তা 5% কিমান হয় ইয়াৰ আধা 96 আধা কিমান হয় 48 ঠিক আছে যা ডাইৰেক্টলি অহা নাই লাহে লাহে কৰিলে আহি যাব ঠিক আছে 96 ইয়াৰ আধা কিমান হ'ব 4.8 মানে 48 আধা কিমান হয় 24 কিমান হ'ব 2.4 ঠিক আছে নেক্সট মানে প্ৰত্যেকটো বেলেগ বেলেগ শৰ্ট কি বহুত আছে মানে এটা কোনটো অকল কোনটো লগাম আমি হেতু জানিব লাগিব ঠিক আছে এবোৰ লাগিলে গোটেইটা কৰিব থাকিব অটোমেটিক আহি যাব কোনটো অংকৰ আমি কোনটো লগাব ঠিক আছে আৰু শৰ্ট ট্ৰিক ইউজ কৰিলে আপুনি কম্পিটিটিভ এক্সামত সাকসেস পাব মানে নহলে আপোনাৰ নহব কাৰণ কম টাইমত কৰিব লাগিব ক্যালকুলেশন ফাষ্ট হ'ব লাগিব যিকোনো কম্পিটিটিভ এক্সাম suppose 7.5% of 480 7.5% of 480 ঠিক আছে মই ডাইৰেক্ট নহয় যে ট্ৰিকত বেছিক হেকাম ঠিক আছে এটা ইয়াৰ আমাৰ 10% কিমান হ'ব 5% 24 2.5% 12 এটা যে এটা যোগ কৰি দিও এটা 7.5% হ'ব না এটা যোগ কৰিলে কিমান হ'ব 36 হ'ব এবছৰ মাইনত আহি যাব অটোমেটিক আহি যাব খালি আপুনি প্ৰথমতে কৰিব ল'ব লাগিব নে ঠিক আছে হেবিটটো বনাব লাগিব এইটো পঢ়িতে ওলাব এইটো সবে কৰিব পাৰিব ঠিক আছে কিন্তু এইটো পঢ়িতে আপোনাৰ পৰীক্ষাত বহুত বেনিফিচিয়েল নহয়গে ঠিক আছে সবটো ইউজ কৰিব লাগিব দান বুজি পাইছে 7.5% অফ সাপোজ আপোনাৰ আছে 640 কিমান হ'ব তেতিয়া number 10% হ'ব 64 5% হ'ব 32 16 এটা যোগ কৰিলে আমাৰ কিমান হ'ব 48 বুজি পাইছে পার্সেন্টেজ এইখিনি ভালকে কি লখিনি ইউজ কৰিব কাৰণ প্ৰত্যেকটো মানে 90% চেপ্টাৰ পার্সেন্টেজ ইউজ কৰিব লাগিব আপোনাৰ এই বস্তুখিনি ফ্ৰিকুৱেন্টলি পাই থাকিব ঠিক আছে আৰু যিমানে ওপৰ লেভেলৰ এক্সাম মানে পইণ্টৰ পার্সেন্টেজ বেছি থাকিব পইণ্টৰ আৰু পইণ্টৰ কাৰণে বহুত টাইম লাগি যায় আৰু ভুলৰ চান্সটো বাঢ়ি যায় কিন্তু যদি শৰ্ট ট্ৰিকত কৰে এটা ভুল নহয় খালি এটা শৰ্ট ট্ৰিকটো মনত থাকিব লাগিব বেলেগৰ শৰ্ট ট্ৰিক বেলেগৰ লগাইলে নহয় ক্লিয়াৰ আছে ঠিক আছে 12.5% of 520 এটা পৰীক্ষাত আগলৈ যেনেকুৱা ৰিজাল্ট পায় তেনেকুৱা থাকিব এটা আপোনাৰ কম নামৰ হৈ গৈছে নহয় নেক্সট বাৰ তেনেকুৱা হ'ব মানে ইয়ালে ডিফাৰেন্স এটো হ'ব আপুনি কম টাইমত বেছি কোৱেশ্চন কৰিব পাৰিব কোচিং ক্লাছৰ এটো ডেফিনেশন বাকিটো নরমালি কৰিব পাৰে বহুত পঢ়িলেও হৈ যায় ঠিক আছে কোনটো চেপ্টাৰ আহিব লাগিব কোনটো কোৱেশ্চন কৰিব লাগিব কোচিং সেটা আহিলে হেটো ডিফাৰেন্স হয় ঠিক আছে সো আমাৰ ইয়াৰ 10% কিমান হ'ব 52 5% কিমান হ'ব 26 yes 26 আৰু 2.5% 13 এটা এটা যোগ কৰিলে 12.5 হ'ব নাই % আৰু এটা যোগ কৰিলে আমাৰ কিমান হ'বগে 52 প্লাস 13 কিমান হ'বগে 65 মানে ইজিলি ওলাই যাব পৰীক্ষাটো এনেকে 10% আমি লিখি ল'ব নালাগে তাই 52 পালে 52 আধা কিমান 26 আৰু তাৰ আধা 13 50 লগত 13 পাতে যোগ কৰি দিলে এনেকে যোগ কৰি দিলে আমি গমে পাই যাম ঠিক ওয়া বুজি পাইছেন যিকোনো সংখ্যা 10% উলিয়াবলে 0টা কমাই দিলে হ'ল ঠিক আছে বুজি দিব পাইছা পার্সেন্টেজ চলি আছে না আগতে চলি আছে ডাবল পার্সেন্টেজ করলে সিঙ্গল হয়ে গেল না ठीक है डबल क्यों नहीं डबल बोलता है
12.5% of 440. এটা যা পভাৰ ভালকে মন কৰিব ঠিক আছে 12.5 লাগে ঠিক আছে প্ৰথম আমি কিমান 10% লিয়াম 10% লে যদি 0 থাকে 0 আঁতৰাই দিলে হ'ব কিমান হ'ব 44 আচ্ছা আমি কিমান 5% লিয়াম 5% মানে কিবা 10 ৰ আধা 44 আধা কিমান হ'ব পভাৰ 22 গুড এটা 2.5% কিমান হ'ব এতিয়া ইয়াৰ আধা কিমান হ'ব 11 ওকে সো আমাক লাগে এইটা হয় এটা অনলাইন আমাৰ লাগে 12.5 এটা যোগ কৰি দিম ঠিক আছে 10 ৰ লগত 2.5 যোগ কৰিলে 12.5 হ'ব নে হ'ব নহয় হ'ব এটা আমি 12.5% ইকুৱেল টু আমাৰ কিমান হ'ব 44 প্লাস 11 মানে আমাৰ কিমান হ'বগে 55 ঠিক আছে ইটো ওলাই যাব এটা দেখুৱাতে টাইম লাগিছে কৰোতে ইমান টাইম লাগে 44 আর 20 20 ৰ আধা 11 44 আর 11 যোগ কৰিলে ডাইৰেক্ট আনসাৰ হৈ যাব হল 7.5% of 2 17.5% 17.5%. Forty-two. Tengo clase. Yo clase. No দেখাই দিব অলপ পেং এতিয়া আমি এটো 7.5 কেনে কৰি লিয়াব পাৰো ঠিক আছে আমি প্ৰথমতে এটুকে চাও মানে ঠিক আছে এনেকে চাও 10% আমাৰ কিমান হ'বগে 24 5% 12 2.5% 6 এটা আমি চাও গুৰিটা যোগ কৰি দিও 10 বাৰ 15% আৰু যোগ কৰিলে কিমান হ'ব 7.5% হ'ব নে এইটো যোগ কৰিলে কিমান হ'ব 6 6 6 12 কৰিলে 1 কিমান 3 1 4 42 এনে গৈ পাৰ নহলে 25% কিমান গুণ হয় তেনেকৈ ফোন কৰি দিব পাৰো ঠিক আছে তলকে বাহিৰা যোগ কৰিলে গুৰিটা যোগ কৰিলে কিমান হ'ব 7.5% Eight নহয় আপোনাৰ 8 পইণ্ট কৰিলে 10 হ'ব না 2.5 ৰ লগত 8 নহয় 2.5 ৰ লগত 7 পইণ্ট কৰিব লাগিব 8 পইণ্ট কৰিলে 20 হৈ যাব 742 এনে কৰিব পাৰে আৰু মই পাৰ্চেন্টেজ চাৰ্টখন দি থৈছো অলৰেডি সেইখিনি বা আহিব মানে এনেকুৱা আহিব মানে আপোনালোকৰ এনেকুৱা কোনো পাৰ্চেন্টেজৰ প্ৰবলেম পৰীক্ষা নাপায় যত শৰ্ট ইউজ নহব মানে এই উঠেখিনি কৰিলে আপুনি শৰ্টকট আনসাৰ উলিয়াব পাৰিব কৰিবলগীয়া নাথাকে পাৰ্চেন্টেজ ক্লিয়াৰ হৈছে টেবুলখন মুখস্থ মই টেবুলখন নিদিলো ন হেন কালি হৈ গ'ল ঠিক আছে আইজেৰি $22.5% of 720 Lal answer. So 7
0 ले आओ क्यों बताओ 7 राइट लाओ আৰু সব 0 থাকিলে 0 থাকিলে বলে আপোনাৰ এতিয়া চাব এটা 10% অফ বলে আছে 62 এটা কিমান হ'ব দুটো ৰাৰিম নেকি কি হ'ব এতিয়া পয়েন্ট লগালে ওকে গুড মানে কি হ'ব লাগিব 6.2 হ'ব 0 থাকিলে তাই না না এটাতে 0 নাই ইয়াত 0 থাকে মানে এতিয়া 0 টো আঁতৰাই এতিয়া পয়েন্ট হ'ব নালাগে যদি 0 থাকে তেতিয়া 0 টো আঁতৰাই দিলে হৈ যাব যদি 0 নাই আৰু 0 নাই তেতিয়া এটা আগত পয়েন্ট বহাই দিব দেখে সাপোজ এটো 10% অফ বলে আপোনাৰ ঠিক আছে 5 6 আছে কিমান হ'ব এতিয়া 56.7 ঠিক আছে আৰু ক্লাছ মই শিকাই গলো গোটেইখিনি 1% 10% ঠিক আছে তাহলে আপুনি চাই লব পিছত নোৱাৰিলে মই শিকাই ওকে এটা 10% আমাৰ কিমান হ'ব 72 5% হ'ব 36 2.5 কিমান হ'ব 18 এতিয়া আমাৰ কিমান 20% লাগে 10 দুটা লাগিব 72 আৰু 72 মানে 10% দুটা হ'ল 20% হৈ গ'ল আৰু কিমান লাগিব 2.5 কিমান হ'বগে আমাৰ 18 যোগ কৰিলে 4 12 হৈ গ'ল 14 15 16 162 ক্লিয়াৰ হৈছে ঠিক আছে এটা এইবোৰ বা আপুনি আৰু উলিয়াব পাৰে ঠিক আছে আৰু উলিয়াব পাৰে মানে ইটো লৈ এড কৰিলে যোগ কৰিলে এনেকৈ উলিয়াই গৈ থাকিব পাৰে অকমান যদি আগতে নাই অকমান অল লিখা লাগিব পাৰে ঠিক আছে কিন্তু যেতিয়া কৰি যাব এইটো সবতকে এইটোহে ইজি হ'ব ট্ৰিকটো ঠিক আছে মানে এইবোৰ পাতিবলৈ আপুনি ডাইৰেক্ট গম পাই যাব এইটোৱে হ'ব অলপমান প্ৰেক্টিছ কৰিলে হ'ল ঠিক আছে লিখিলে বুজি পাইছে (1.25% of 640) Tu pun tahu ada gimana? Hah? Free itu tadi, free itu tadi. 2.5 ada gimana? Mana ahoi itu ada gimana? এক টকা পইব আছে 1.5 হ'ব 1.25 হ'ব 25 হ'ব কেলে একৰ আধা কিমান হ'ব সৰি এতিয়া আমাৰ 2 আধা 1 হৈ গ'ল 0.5 আধা কিমান হ'ব 2.5 মানে 50 পইচা কেতিয়া হ'ব যেতিয়া 25 পইচা পইচা দুটা লাগিব মানে 2.5 আধাটো মানে এটো আপোনাৰ কি হ'ল ইয়াৰ 10% কিমান হ'ব 64 5% কিমান হ'ব 32 2.5% 16 এটা ইয়াৰ আধা কিমান হয় 1.25% এটা কিমান হ'বগে 8 ঠিক আছে আনসাৰ ওলাই যাব আনসাৰ কিমান হ'ব 8 নহলে নরমালি কৰিলে বহুত টাইম লাগিব বুজি পাইছ Gitu? Oh, 0.625. Oh, ya ada. 0.625. Gimana udah kamu nanti? Hah? Enggak di sini.
1.25% of 960. কিমান ল'লে? 12. কিমান লাইছে 12 মানে ইয়াৰ 10% কিমান হ'ব 96 5% কিমান হ'ব 48 2.5% 24 আৰু 1.25% 12 ঠিক বুজি পাইছে Yeah. 11.25% of 160. পৰীক্ষাটা মিলাই দিব অংক হা বুজি পালে ভাল লাগে সেইটো পাৰ্চেণ্টেজটো মানে কি হয় বুজি নাপালে বহুত দিগদাৰ আৰু বুজি পালে একেবাৰে যে পাৰ্চেণ্টেজ চবতে শ্বৰ্টকাট থাকে চবতে নহ'লে এইটো কৰোঁতে বহুত টাইম লাগি যাব ওলাব টাইম লাগিব এতিয়া চাওক আমাৰ ইয়াৰ 10% কিমান হ'ব 16 তাৰপিছত আমাৰ কি উলিয়াম 5% কিমান হ'ব 8 2.5% 4 1.25% 2 এতিয়া আমাক লাগে 11 ঠিক আছে এটা 8টা যোগ কৰিলে 11 হ'বগে নাই 10 ৰ যোগ কৰিলে 11 11.25% 11.25% মানে আমাৰ কিমান হ'ব 16 লগত 2 কৰিলে কিমান হ'ব 18 ঠিক আছে হা 16 যোগ কৰিলে শেষ হৈ যাব যোগ কৰি দিম পাৰ্চেণ্টেজটো কাৰণ আমি যোগ কৰিব পাৰোঁ বিয়োগ কৰিব পাৰোঁ বিয়োগ কৰি উলিয়াব পাৰোঁ ঠিক আছে বুজি পাইছে এতিয়া এইটো 1.25 টো আপুনি বেলেগ বেলেগত লগাব পাৰে ঠিক আছে সাপোজ এইটো অংকই ঠিক আছে ইয়াৰে দিছো মানে মই দিলো বলে 6.25% এটা কি হ'ব এইটো 5% লগত লগাই দিলে হ'ব হয় না কিমান হ'ব 10 হৈ যাব 8 লগত 2 লগাই দিম বুজি পাইছ এটা যে আমি এইটো কৰি দিও মানে 21.25% বটিছন 34 বুজি পাইছে মানে তেনেকে মানে ক'বাত নহয় ক'বাত লিংক হৈ থাকিব আপোনাৰ ঠিক আছে 31.25% হ'ব পাৰে তেনেকে 10 যোগ কৰিলে বলে আপোনাৰ এটো কিমান হ'ব পাৰে 16.25% হ'ব পাৰে ঠিক আছে 16.25% হলে কিমান হ'ব 26 সো তেনেকে না পাৰ্চেন্টেজ ইটো লয়টো সম্পৰ্ক আছে ঠিক আছে
এটা এই বস্তুখিনি মানে কৰিব লাগিব তেতিয়াহে আপোনাৰ পৰাপত আহিব মানে ঠিক আছে মই কিছুমান হেৰি দিম কৰিবলৈ এটা আৰু আপোনালোকে নিজে নিজে হলেও কৰিব লাগিব 30% প্ৰেক্টিছ কৰিব লাগিব ওভাৰত কিবা কৰিব নহ'লে প্লিজ অ'কে ঠিক আছে ডাবল থকা দিম নে ছিংগল থকা অ'কে ঠিক আছে এতিয়া আমি এতিয়ালৈকে শিকাই আছিলো মানে ডাইৰেক্ট মান থকা ঠিক আছে ডাইৰেক্ট মানটো উলিয়াব দিছো এতিয়া আপোনাৰ মানটো দিয়া থাকে 100 মান দিয়ে উলিয়াবলৈ দিয়ে বা কোৱেশ্চনৰ মাৰ্কটো উলিয়াবলৈ দিয়ে ঠিক আছে আমি এতিয়া সেইটো শিকিম অ'কে কেতিয়াবা প্ৰশ্ন এনেকৈ থাকে সাপোজ 25% of x is equal 40 এতিয়া আপোনাৰ হদাবলে 100 মানটো কিমান এতিয়া 100 মানটো উলিয়াব লাগে হদাবলে 100 মানটো কিমান ঠিক আছে এতিয়া 100 মান তুমি কিমান কৰিলে কিবা আইডিয়া আছে কিমান হ'ব 100 মান 160 হ'ব আমি কেনে কৰিম মানে এটা 25% মানে কিমান হ'ব 20/25/100 আৰু টেবুলখন মুখত থাকিলে ডাইৰেক্ট 1/4 লিখিব পাৰে ঠিক আছে ইনটু এট অফ মানে কি হ'ব ইনটু x ইকুৱেল আমাৰ কিমান আছে 40 ঠিক আছে এতিয়া আমি x টো এফাল লিখি এটো ইফালে যাব লাগিব ঠিক আছে সদায় এটো ইফালে কি হৈ যায় এটো উল্টা হৈ যায় ওপৰত কি হৈ যাবগে 100 তলত হ'ব 25 আৰু 25 কিমান বাৰ যাব 4 বাৰ মানে হ'বগে 160 ঠিক আছে ডাইৰেক্ট 4 পূৰণ কৰি দিলে হ'ব শৰ্টকাট যদি জানে কিন্তু এটা বেসিকটো শিকাইছে ঠিক আছে একদম বেসিক নয়ন বুজি পাইছে তো বলে দিয়া আছে 5% of x is equal আপোনাৰ 20 দিয়া আছে এটা এক্সট্ৰা ভ্যালু কিমান হ'ব কিমান হ'ব 4 আমি কৰিম 5% আছে 5/100 into x equal to 20 so x is equal কিমান হ'ব 20 ওপৰত হ'ব কিমান 100 তলত হ'ব মানে কিবা যাব 20 বাৰ আৰু 20 ৰ লগত 20 যোগ কৰিলে কিমান হ'ব 4 Robert clear আছে কিমান হ'ব ওপৰত কিমান হ'ব তেতিয়া 100 ওপৰত গৈ যাব ওপৰত 100 লিখক লট 20 বিছে হক কিবা যাব 5 বাৰ 5 25 কিমান হ'ব 5 50 150 সৰি 250 5
ঠিক আছে ক্লিয়াৰ হৈছে মই বেছিক মেথডকেইটা শিকাই দিছোঁ ঠিক আছে অকণমান এইটো এবাৰ ইজি নহয় অকণমান টানো আহিব পাৰে ঠিক আছে এতিয়া আপোনাৰ কেতিয়াবা পাৰ্চেণ্টেজটোতো আমাৰ কুৱেশ্যন মাৰ্ক ছাপ'জ x% অফ ছাপ'জ 50 ঠিক আছে x% অফ ছাপ'জ 50 বোলে আপোনাৰ দিয়া আছে 10 দিয়া আছে ঠিক আছে x% অফ 50 10 তেতিয়া আমি কি কৰিম x% মানে কিমান হ'ব x/100 ইনটু কিমান হ'ব 50 ইকুৱেল 10 এটা 50 কিমান বাৰ যাব দুবাৰ ঠিক আছে মানে কিমান হ'ব x/2 ইকুৱেল 10 এতিয়া এইটো কি হ'ব ইফালে গ'লে পূৰণ হৈ যাব কাৰণ ইয়াত একো নাই মাজত এক এটা থাকে হয় ঠিক আছে ক্ৰছ মাল্টিপ্লাই একৰ লগত x কৰিলে x হ'ব আৰু ইটোৰ লগত 10 কৰিলে কিমান হ'ব 20 x ইকুৱেল কিমান হ'বগে 20 বুজি পাইছে x% of 240 60 x সমান কিমান Hah? Oh yes. Okay. x% মানে কিমান হ'ব x/100 x/100 হৈ গ'ল ঠিক আছে ইনটু কিমান হ'ব 240 ইকুৱেল 60 সো আমাৰ এইটো কটাকটি কৰিলোঁ 0 ঠিক আছে x এটা 60 আছে নহয় সদায় কি হ'ব ইপিনে গ'লে তলত থকাটো ওপৰত যাব আৰু ওপৰত তলত যাব ওপৰত কিমান হ'বগে 10 আৰু কিমান হ'ব 24 ঠিক আছে এটা আমাৰ কিমান কাটিব 2 কাটিলে কিমান বাৰ যাব 5 বাৰ 2 কাটিলে 12 বাৰ আৰু 12 কিমান গ'ল 5 গুণ কিমান হয় 60 মানে কিমান হ'বগে 25% বাৰ ঘণ্টা মুখস্থ লাগিব আছে নাই 12 ঘণ্টা 12 ঘণ্টা মুখস্থ আছে নাই 12 ঘণ্টা নাই কিমান লৈকে আছে 336 মুখস্থ লাগিব ঠিক আছে নেওটা কমসে কম মানে এনে 30 লৈকে লাগে 20 লৈকে লাগিব মুখস্থ 30 লৈকে হ'লে বেংক এক্সামৰ কাৰণে ভাল ঠিক আছে কিন্তু এনে 20 লৈকে হ'লে হৈ যায় আৰু নৰ্মেল বাকি এক্সামৰ কাৰণে কিন্তু যিমানে আপোনাৰ থাকিব পাৰে সব এক্সামৰ কাৰণে ইজি হ'ব নেটাটো মানে কি মুখস্থ কৰিব টান লাগে কিন্তু মুখস্থ কৰি ইমান টান নহয় যদি কৰিলে পিছত অংক কৰি ভাল লাগে আৰু বহুতো অংক নোৱাৰ কাৰণটো হ'ল নেটা মুখস্থ নাথাকে মানে অংকটো নোলায় আৰু সবতকৈ অংকটো দুটা থাকে এটা হ'ল কেনেকৈ কৰে সেইটো জানিব লাগিব আৰু ক্যালকুলেশনটো যদি কেনেকৈ কৰে গম পাই গ'ল কিন্তু ক্যালকুলেশনটো কৰোঁতে বহুত টাইম লাগে সেটা অংক কৰিবলৈ মন নাযায় কিন্তু ক্যালকুলেশনটো পটাপট ওলাইছে আপোনাৰ অংক কৰিবলৈ মন যাব মানে ঠিক আছে অংক ইন্টাৰেষ্ট দিয়া হ'ব যেতিয়া নেটা মুখস্থ লাগিব ঠিক আছে আপুনি শৰ্ট ট্ৰিক জানিব নহলে অংক কৰিবলৈ বহুত টাইম লাগি যাব নোলাব বুজি পাইছে নেটা মুখস্থ আছে নাই নহয় নাই একেবাৰে নাই 7 আছে নাই আনালে 10 লৈকে আছে চাগে না বাইকখিনি কৰি ল'ব লাগিব ঠিক আছে স্কোৱাৰ
প্ৰিয়াংকুটো আছে নাই নাম ঠিক আছে কৰিব লাগিব সভাটো আছে চাগে হা 20লৈকে গোৱা বেলেগ যাবগে হয় sorry আমি x% of suppose কিছুমান অংক দেখিলে গম পাই যাব পাৰিম ঠিক আছে এইটো কেনেকৈ গম পালো 48 আছে মানে 10% 24 20% কিমান 48 হ'ব নহ'লে আমি কৰিব লাগিব কৰিলে আমি কিমান হ'ব x/100 into 240 equal 48 so 0 কাট খাই গ'ল x equal 48 ওপৰত হ'বগে 10 তলত হ'বগে 24 দুবাৰ যাব 20% Okay, clear? Dale. No, unless. What? Very good. x/100 into 360 equal 54. So our x is equal 54 ওপৰত হ'বগে 10 তলত হ'ব 36 2 গ'লে 5 বাৰ 2 গ'লে 18 18 3 গুণ 3 5 গুণ 15 হল বুজি পাইছে এতিয়া মানে আমাৰ এটো সিঙ্গল যে শর্ট থাকে মানে এইটা মেচিন থাকিব হয়তো প্ৰথমটো মেচিন থাকিব পাৰে ঠিক এটা যেনেকৈ এটো মেচিন আছে নহলে এটো মেচিন থাকিব পাৰে ইয়াৰ কৰিলো আৰু প্ৰথমতে কৈছো এটো মেচিন মান উলিয়াব দিব পাৰে ঠিক আছে এটো একেবাৰে এটো উলিয়ালে একেবাৰে ইজি লেভেলত হয় তাৰপা এইগিলা অলপমান আছে এটো হয় আছে এটো লেভেলত অকমান সবতকৈ দিগদাৰ হয় মানে ঠিক আছে আৰু বহুত উলিয়াব নাজানে
তো এই গোটেইকেইটা মেথডে আপোনালোকৰ পাৰ্চেণ্টেজটো উলিয়াবলৈ আহিব মানে যদি চিংগুল হেৰি থাকে আৰু এই গোটেইকেইটা মেথড পাৰ্চেণ্টেজৰ প্ৰত্যেকটো অংকত নহ'লেও মানে 99% অংকত কোনোবা এটা ইউজ হ'বই পাৰ্চেণ্টেজটো উলিয়াবই লাগিব পাৰ্চেণ্টেজত আৰু বেলেগ অংকটো মানে পাৰ্চেণ্টেজ উলিয়াব লাগিব ঠিক আছে এইফালে কিবা ডাউট আছে নেকি নাই ক্লিয়াৰ হৈছে অ'কে ইয়াৰ পাছত আহিব মই পাৰ্চেণ্টেজ যোগ বিয়োগ পূৰণ ঠিক আছে এনেকৈ কৰিবলৈ মেইনলি পাৰ্চেণ্টেজৰ লগত যোগ আৰু বিয়োগে থাকে ঠিক আছে পূৰণ নাথাকে এটা দুটা অংকটো ঠিক আছে অভাৰটা কৰ এটা কিমান হ'ব আনসাৰ 630 10% to 50. 10% to 50 hobo. 20% to 30 hobo. 30 hobo. কিমান লাইছে? 75. Okay. Tango's কিমান লাইছে? 9. কিমান লাইছে? Hmm? 90. Pahal কিমান লাইছে? দুটোৱে কিমান লাইছে? 630 রাতে সম্বন্ধে বেশি এটা নরমাল আমি কৰিব পাৰো ঠিক আছে আমি সলভ কৰো মই কালি কি শিকাইছিলো পার্সেন্টেজটা চিনা থাকিলে দুটা যোগ কাটি পাও না ঠিক আছে পার্সেন্টেজলা দুটা যোগ কাটিলো ইয়াৰ এটা কাটিলো ইয়াৰ এটা কাটিলো ঠিক আছে অফান এন্ড 15 টকা তোমাৰ 30 ঠিক আছে 10% উলিয়া কৰিলো একেটা হ'ব মানে ঠিক আছে এতিয়া ইয়াৰটো আমি এটো কাটিলো এটা কাটি দিব পাৰো নহলে ইয়াৰটা কাটি মানে এটো কাটি দিব পাৰো ঠিক আছে পিছতটা কাটি দিলাম চাৰি থাকিলে ঠিক আছে 15 4 গুণ কিমান 60 ঠিক আছে আৰু যিহেতু আছে না মা 150 4 গ'ল কিমান হ'ব 150 4 গ'ল কিমান হ'ব 600 মানে আমাৰ আনসাৰ কিমান হ'বগে 630 ফিউজে জিৰতে দেখো বুঝে পারলে প্যাং পার্সেন্টেজ থাকিলে যদি দুটা যেটা পার্সেন্ট কাট খা যায় ঠিক আছে সেইটো একে ভাল থাকিব পাৰে দুই ভাল থাকিব পাৰে ঠিক আছে মানে দুটা যোগ কাট খালে আপুনি পার্সেন্টেজ কাট দিব পাৰে ঠিক সৰি মানে ডাইৰেক্ট কৰিব পাৰে 15 দিন মানে 60 মানে 600 ঠিক আছে এপিনে 30 630 নহয় নরমালি কৰিলে বহুত টাইম লাগিব ঠিক আছে
90 okay so এতিয়া আমি কি কৰিব পাৰো 25% হলে আমি কি বুলি কৈছিলো শর্টকাট টিক 10% 1/4 মানে 4 হল গলো কৈছিল 25 বুলিলে ঠিক কালি কৈছিলো মানে 4 হল গলি কিমান হ'ব মই ডাঙৰ কৰি ৰখা কাৰণ অনলি কৰি আছিলো অংক 4 হল গলি কিমান হ'ব 7 মানে 70 মানে এই কিমান হল 70 ইদে হটসাবস 80% অফ 25 80% হয়তো পাহৰি যাব কিন্তু 25 টো কি আছে মানে আমি এটো 80% অফ 25 টো 25% অফ 80 কৰিলো পাৰো নাই কালি কাইছিলো পার্সেন্টেজ হলালো পাৰো মানে আগত ইয়াক 4 হল গলি কিমান হ'ব 20 20 হল 20 কৰিলে কিমান হ'ব 90 এটো মানে যদি আপোনাৰ যিকোনো সংখ্যা 25% লিয়ন 25% মানে কিমান হয় 25/100 নহয় জানো ঠিক আছে এটা কিবা যাব 4 বাৰ মানে 1/4 হ'ব 1/4 মানে কি জিএন ধৰ এটা 280 আছে নহয় 280 মানে আলটিমেটলি কটা হৈ গৈছে মানে 4 হন কৰিছো নে 70 হল যদি একে যদি বলে 80 থাকিলে 4 হন কৰিলো নে একে যদি বলে আপোনাৰ 100 থাকে 4 হন কৰি জিএন ধৰ আলটিমেটলি আমি 4 হন কৰিবলৈ মানে এখন 25% কিমান হয় 1/4 হয় আৰু ফ্ৰেকশন ফর্ম হয় মানে পার্সেন্টেজ এনেকা ফ্ৰেকশন ফর্ম বহুত আছে মই আপোনাৰ ডিডিং গ্ৰুপত কালি কিছুমান দিছো মানে এই বস্তুবোৰ মন ৰাখিলে আপোনাৰ কম কম কৰিব পাৰিব নহলে আপুনি এইটো সম্পৰ্ক কৰিবলগা হ'ব যদি মন ৰাখে ঠিক আছে মানে আপুনি এটাই মন ৰাখিব যদি শর্ট কে মন ৰাখিবল হয় 25% মানে কি হয় 4 হন কৰি দিলে হ'ব যিকোনো সংখ্যা 25% মানে 4 হন কৰি দিলে হ'ব বুজি পাইছে এই এটা যদি কওঁ 25% অফ 20 কিমান হ'ব 5 ঠিক আছে 25% অফ 120 কিমান হ'ব 30 বুজি পাল না বাবা এলো পভাতে কব ঠিক আছে 25% অফ 60 25% of 60 কিমান হ'ব 50 কিমান হ'ব ওলাইছিল আনসাৰটো ক এ আনসাৰটো ওলাইছে শুনো কৈছো কিমান হ'ব 4 এখন কৰিলে হাতী 15 হ'ব নি ওকে ঠিক আছে বুজি পাল না ওকে এটা স্যার এটা আমি কি আছে 80% অফ 25 আছে ঠিক আছে আমি এটো কি লিখিব পাৰো 25% অফ 80 লিখি দিব পাৰো মানে ঠিক আছে যদি মানত অফ থাকে এই পার্সেন্টেজটা হলাই দিব পাৰিম যিকোনো থাকক মানে যদি আমাৰ 5% যায় 5 বলৰ 5 দিব পাৰি যিকোনো হলাই দিব পাৰি হলাই দিলে আমাৰ কৰিবলৈ যি হ'ল নাই কাৰণ 25% 1/4 মানে 4 হন কৰি ল'ব এটা আখিক 4 হন কৰি কিমান হ'ব 20 ঠিক আছে এখানে আমি 20 যোগ কৰি দিলো 90 ঠিক আছে যিকোনো সংখ্যা যিকোনো যেনেকৈ মজা হলাই ল'ব পাৰে সাপোজ বোলে আপোনাৰ এটো বোলে 20% অফ আছে বোলে আপোনাৰ 50 আছে ঠিক আছে এতিয়া আপুনি 50% অফ 20 20% অফ 50 কি হয় আছে ঠিক আছে দুইটা কৰিব পাৰে মানে মানে পার্সেন্টেজটো হলাই ল'ব পাৰে আপোনাৰ বোলে ইয়াতো দুইটা ইজি হৈ আছে কিন্তু কোনোবা এটা হয় টান থাকে এটো হলাই ল'ব পাৰে ইজি থাকিলে যি হ'ব মানে ঠিক আছে আনসার কেটা হ'ব মানে 80% অফ 25 যেটো ভ্যালু হ'ব 25% অফ 80 কি হ'ব ভ্যালু ঠিক আছে বুজি পাইছ ঠিক আছে এতিয়া হ'ব আজিলৈ তেতিয়া ঠিক আছে নেক্সটত খালি কিনা মন ৰাখিব মই টেবুল চাৰ্টখন দিম এখন মন ৰাখিব ঠিক আছে ফ্ৰেকশন